মই পাঠা মাংস আনি ধুনীয়াকৈ হালধি আৰু অকণমান তেল দি সানি থৈছোঁ আৰু তাৰপিছত মই ইয়াক কুকাৰত বইল কৰিব দিম। বইল কৰাৰ পিছত বস্তুখিনি বনাম, কাৰণ বইল দিছোঁ। এতিয়া আপোনাৰ দিছোঁ পিঁয়াজ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। তাৰপিছতে দিম মছলাখিনি মই সম্পূৰ্ণ মছলা পিচি থৈছোঁ। আপোনাৰ জিৰা, জালুক, ৰঙা জলকীয়া, ধনিয়া, নহৰু, আদা আৰু লং, ইলাচি সকলোখিনি পেষ্ট কৰি থৈছোঁ। এয়া সুন্দৰভাৱে এইখিনি মই প্ৰথমতে অলপ লৰাই লওঁ। মোৰ পিঁয়াজখিনি ইতিমধ্যে অলপ ৰঙচুৱা হৈছে। এতিয়া ইয়াত মই দিম মছলা। ভালকৈ লৰাই দিম মছলাখিনি দি। মছলাখিনি প্ৰায় 2-3 মিনিট মই ভাজি ল'ম। মোৰ মছলাখিনি প্ৰায় সিজিলে। এতিয়াতে মই বইল কৰি থৈ দিয়া মাংসখিনি দি দিছোঁ, পাঠা মাংসখিনি। কাৰণ মই ইতিমধ্যে হালধি দিয়ে থৈছোঁ, হালধি দিব নালাগে। প্ৰায় 1 মিনিটমান মই ভাজি লওঁ ভালকৈ। এয়া ধুনীয়াকৈ আগতে ভাজি লৈছোঁ। ভাজি হ'লে প্ৰায় অকণমান তেলটো উঠিলে মই পানী ঢালি দিম। কাৰণ মোৰ কুকাৰত বইল কৰি থৈ দিয়া পানীখিনি আছে, এই পানীখিনি মই ব্যৱহাৰ কৰিম, পেলাই নিদিওঁ। এয়া মোৰ মোটামুটি শুকাইছে আৰু এয়া তেল ফুটিছে। মই যিহেতু কুকাৰত বইল কৰি লৈছিলোঁ, এই বইল কৰি দিয়া পানীখিনি মই নেপেলাওঁ, ইয়াতে ব্যৱহাৰ কৰিম। হাই গাইছ, ফাইনেলি মোৰ মাংস হৈ গ'ল। এয়া সুন্দৰ। আজি